তো হেই গাইজ, আপোনালোকে গম পায়েই যে ৰুদ্ৰখন ৰিলিজ হোৱা ইতিমধ্যে 1 মাহৰ ওচৰ চাপিছেহি আৰু বৰ্তমান মালামাল বয়জখনো ধুনীয়াকৈ চলি আছে। বহুত ধুনীয়া পাৰফৰ্ম কৰি আছে বক্স অফিচৰ ওপৰত। আৰু কেনেকুৱা হৈছে মালামাল বয়জখন বা কেনেকুৱা হৈছে ৰুদ্ৰখন, সেইটোৰ ওপৰত মই ৰিভিউ দিয়ে থৈছোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়া নিশ্চয় চাব পাৰে। আৰু বৰ্তমান মালামাল বয়জৰ ওপৰত কথা পাতিম, মালামাল বয়জৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত কথা পাতিম, আৰু ৰুদ্ৰৰো বৰ্তমানলৈকে কিমান কি ইনকাম কৰিলে তাৰ ওপৰতো আজি এই ভিডিঅ'টোত কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মালামাল বয়জ কিমান এখন ধুনীয়া ছবি হৈছে বা কিমান হাঁহিছে মানুহে গৈ পেলাই সেইখন চিনেমা চাই পেলাই, বা ময়ো কিমান ভাল পাইছোঁ সেইটোৰ ওপৰত মই ইতিমধ্যে কথা পাতিছোঁ। আৰু আপোনালোকৰ হয়তো সকলোৱে গম পায়ে যে বহুত এখন কমেডি চিনেমা হৈছে, আৰু এনেকুৱা চিনেমা আৰু লাগে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত। ক'ব গ'লে লোকেল কম্ফু পাৰ্ট 1 পাৰ্ট 2ৰ পিছত মই এইখন চাই পেলাই চবতকৈ বেছি হাঁহিছোঁ আছামিজ চিনেমাৰ ভিতৰত। বিদুৰবাৰ চাই পেলাইও ঠিকেই লাগিছিল, কিন্তু এইখন তাতকৈ বেছি ভাল লাগিছে মোৰ পইণ্ট অফ ভিউ দি। এতিয়া আপোনালোকৰ মতে নহ'ব পাৰে। বৰ্তমানলৈকে এইখন চিনেমাই মানে নিজৰ এসপ্তাহতে 1,71,00,000,000 ওপৰতো ইনকাম কৰিয়ে লৈছিলে। আৰু বৰ্তমান এইখন চিনেমা আজি ৰিলিজ হোৱাৰ 10 দিনৰ ওপৰে হ'লহি, 13 দিনমান হৈ গ'লহি বৰ্তমানলৈকে। আৰু বৰ্তমানলৈকে এই চিনেমাখনে 3 কোটিৰ ওচৰা-ওচৰি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু এইটো এখন অসমীয়া চিনেমাৰ হিচাপত বহুত বেছি এটা ডাঙৰ নাম্বাৰ হয় ইমান কম সময়ৰ ভিতৰতে। আৰু মুভিখন বাজেট আছিলে মাত্ৰ 1 কোটি টকা, আৰু সেই 1 কোটি টকাৰ ইনকাম, মানে 1 কোটি টকাৰ বাজেটত বৰ্তমান 3 কোটিৰ ওপৰত ইনকাম হৈ গ'ল মাত্ৰ 13 দিনতে। আৰু যেনেকৈ মুভিখনৰ মানে ৰিভিউবোৰ পাই আছোঁ বা অডিয়েঞ্চ যেনেকৈ চাবলৈ গৈ আছে, মুভিখন কমেও আৰু 20-25 দিনটো চিনেমা হলত লাগি থাকিব আৰু সহজে আঁতৰি নাযায়। কাৰণ ৰুদ্ৰখনে ইমান এটা ভাল ৰিভিউ নোপোৱাৰ স্বত্তেও বৰ্তমানো চিনেমা হলত লাগিবলৈ সক্ষম হৈছে। গতিকে এইখন চিনেমা আৰু বহুত দিন লাগি থাকিব। আৰু ৰুদ্ৰখনৰ ওপৰত বৰ্তমান কথা পাতোঁ। ৰুদ্ৰখনে বৰ্তমানলৈকে মানে আজি প্ৰায় 1 মাহৰ ওচৰ চাপিছেহি, ৰুদ্ৰখনে বৰ্তমানলৈকে 9 কোটিৰ ওপৰত, ইনফেক্ট 10 কোটিৰ ওচৰা-ওচৰি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। ৰুদ্ৰখন ইমান এটা ভাল নহ'লে যদিও মানে তথাপি বহুত জেগাত ৰিলিজ কৰা হৈছে ৰুদ্ৰখন, মানে অসমতো, লগতে অসমৰ বাহিৰতো, লগতে ইণ্ডিয়াৰ বাহিৰতো বহুত জেগাত ৰুদ্ৰখন ৰিলিজ কৰিছে। গতিকে সেইটো ফালেদি চাব গ'লে এটা 10 কোটি টকা ইনকাম কৰাটো বনি যায়। আৰু লাইফ টাইমত এইখনে কিমান ইনকাম কৰিব আপোনাৰ মতে কিবা, এইটো মোক কমেণ্টত জনাই দিব। আৰু আপোনাৰ মতে মালামাল বয়জখনে কিমান ইনকাম কৰিব, সেইটো মোক নিশ্চয় লাইফ টাইমত কিমান ইনকাম কৰিব সেইটো কমেণ্টত মোক জনাই দিব। আৰু আপোনাৰ কোনখন বেছি ভাল লাগিছে, ৰুদ্ৰ নে মালামাল বয়জ, এইটো মোক কমেণ্টত জনাব।